যাব আপোনাক মই নাচাম গতিকে এই যে কথাবোৰ আমি জনাটো দৰকাৰ কাৰণ প্ৰত্যেক জ্ঞানী প্ৰত্যেক বয়স হৈছে আৰু আৰ্টিষ্টসকল এতিয়া নিজকে সংযমী কৰাটো দৰকাৰ আমাৰ আৰ্টিষ্টবোৰ কেনেকৈ হেৰাই গৈছে আমি প্ৰত্যেকে জানো কিন্তু ৰাজহুৱাভাৱে আমি প্ৰকাশ কৰিব নোৱাৰো কাৰণ গাত মোৰো লাগিব আপোনাৰ লাগিব গতিকে বিনম্ৰ অনুৰোধ মোৰ অভিনেতা অভিনেত্ৰীখিনি আৰ্থিকতাও স্বাৱলম্বী হ'ব লাগিব গতিকে শিল্পীসকলে বহুত ত্যাগ কৰে বহুত কষ্ট কৰে কিন্তু শেষত গৈ শিল্পীসকলৰ এনেকুৱা অৱস্থা হয় সেই অৱস্থাটো মই নিজে উপলব্ধি আৰু মই সেইটো জানো কাৰণ মোৰ এজন শিল্পীৰেই ল'ৰা আৰু ময়ো আগতে শিল্পী সত্তাটোৰ লগতে এই গানে ক'ব ওলাইছোঁ আমি আসলে নতুন সৃষ্টি কৰিব পৰা নাই নতুন নাট্যকাৰ বা নতুন অভিনেতা কিন্তু আমি নয়নতৰা থিয়েটাৰে প্ৰতি বছৰে 2-3জনকে আমি নতুন অভিনেতা অভিনেত্ৰীক আমি চুক্তিবদ্ধ কৰাই আছোঁ MSR গ্ৰুপৰ পৰা আৰু আমি নয়নতৰা থিয়েটাৰে প্ৰতি 2 বছৰৰ অন্তৰে অন্তৰে অল আছাম বেচিছত ভ্ৰাম্যমানৰ মঞ্চ অপেচাদাৰী নাট্য দলসমূহক আমি আমন্ত্ৰণ জনাই আমি নাট সমাৰোহ পাতি আছো ভট্টাচাৰ্য বা তেনেকে ভাল ভাল নাট্যকাৰৰ নাটক কৰিছে আমিও তেনেকুৱা নাট্যকাৰৰ নাটক কৰিছোঁ তেখেতসকলৰ প্ৰেক্ষাগৃহটো আছে আসনখিনি তেওঁলোকে নিজাকে লৈ গৈছে আমি যেনিবা সেইখিনি নিব পৰা নাই কাৰণে আমি মিনি শব্দটো ব্যৱহাৰ কৰিছোঁ বা নাট্য গোষ্ঠী শব্দটো ব্যৱহাৰ কৰিছোঁ তাত বাহিৰে এজনী ছোৱালীৰ কাহিনীক লৈ ৰচনা কৰা নাটক ছোৱালীজনীৰ খুব ধনী ঘৰৰ ছোৱালী আছিল শেষত তাই মানে পাগলী হ'ব লগা হয় কেনেকুৱাকৈ তাই পাগলী হ'ল কোনে পাগলী সজালে এই গোটেই ঘটনাৰ আৰু বিচাৰি বিচাৰিয়ে অভাগিনীৰ আৰ্তনাদ বুলি এখন নাটক হেৰি কৰিছোঁ তাৰে মই যিটো প্ৰথম দৃশ্য সেই প্ৰথম দৃশ্যটো মই অকণমান মোৰ অভিনেতা অভিনেত্ৰীসকলৰ লগত মই কৰিব বিচাৰিছোঁ তুমি মোৰ লগত একেই যাব লাগিব